नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। असम प्रदेश कांग्रेस कमेटी की प्रवक्ता विदिशा नियोग ने रविवार को जोरहाट में आयोजित एक प्रेस वार्ता में केंद्र सरकार की शिक्षा नीति और प्रतियोगी परीक्षाओं में लगातार सामने आ रहे पेपर लीक मामलों को लेकर तीखा हमला बोला। उन्होंने कहा कि कांग्रेस नेता राहुल गांधी ने छात्र की गूंज अभियान की शुरुआत छात्रों की समस्याओं को राष्ट्रीय स्तर पर उठाने के उद्देश्य से की है। विदिशा नियोग ने आरोप लगाया कि देश की शिक्षा व्यवस्था आज आईसीयू में पहुंच चुकी है। उन्होंने कहा कि नीट, जेईई समेत कई महत्वपूर्ण प्रतियोगी परीक्षाओं में प्रश्न पत्र लीक होने जैसी घटनाओं ने लाखों छात्रों के भविष्य को संकट में डाल दिया। इस घटना से न केवल छात्रों की वर्षों की मेहनत प्रभावित होती है, बल्कि उनके परिवारों पर भी भारी आर्थिक और मानसिक बोझ पड़ता है। उन्होंने केंद्र सरकार से सवाल करते हुए पूछा कि प्रश्न पत्र लीक की जिम्मेदारी कौन लेगा। यदि नीट जैसे बड़े परीक्षा घोटाले सामने आते हैं तो सरकार चुप क्यों रहती है। साथ ही उन्होंने पूछा कि देश की शिक्षा व्यवस्था को बचाने और प्रतियोगी परीक्षाओं की पारदर्शिता सुनिश्चित करने के लिए केंद्र सरकार को ठोस कदम उठाएगी। कांग्रेस प्रवक्ता ने कहा कि छात्रों के भविष्य के साथ किसी भी प्रकार का खिलवाड़ बर्दाश्त नहीं किया जा सकता। পোনপ্ৰথমে সকলো ইয়াতে উপস্থিত থকা সকলোলৈকে মই শুভেচ্ছা যাচিছোঁ। যোৰহাট ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেত্ৰী পল্লৱী বাইদেউ, আমাৰ ইউথ NSUI মিডিয়া বিভাগৰ সকলো নেতা, লগতে বিশেষভাৱে আজি ইয়াত উপস্থিত থকা সকলো সংবাদ মাধ্যমৰ লগত জড়িত সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমি আজি এটা বিশেষ বিষয় লৈ সমূহ অসমবাসী, সমূহ যোৰহাটবাসী আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু এই বিষয়টো হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা, বৰ্তমানৰ ভাৰতৰ শিক্ষা ব্যৱস্থা। আৰু বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা আইচিইউত যোৱাৰ দৰে অৱস্থা হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা, আমাৰ নেতা জননায়ক ৰাহুল গান্ধীজী ছাত্ৰ কি গুঞ্জ নামৰ এটা গোটেই দেশ জুৰি এটা অভিযান আৰম্ভ কৰিছে, যাতে শিক্ষাৰ্থীসকলে যি দুৰ্ভোগ ভুগিছে, যি কষ্ট পাইছে, ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকলে, অভিভাৱকসকলে, বন্ধুবৰ্গসকলে যি ধৰণে কষ্ট পাইছে, সেই কষ্টবিলাকক আমি সহি থাকিব পৰা নাই। ভাৰতীয় শিক্ষা ব্যৱস্থা ইতিমধ্যে আইচিইউত গৈছে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ লগত জড়িত যি দুৰ্নীতি, যি ধৰণে শিক্ষা ব্যৱস্থাক ভেঙুচালি কৰা হৈছে, যি ধৰণে শিক্ষা ব্যৱস্থাটোৰ লগত গাফিলতি কৰা হৈছে, ভাৰতৰ প্ৰত্যেকজন ষ্টুডেণ্ট যিসকলে বৰ্তমানে সপোন দেখি আছে, যিসকলৰ পিতৃ মাতৃয়ে সপোন দেখিছে যে মোৰ ল'ৰাটো কাইলৈ পঢ়ি শুনি ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব, চাকৰি পাব, ভাল চাকৰি কৰিব, ব্যৱসায় কৰিব, বিভিন্ন কাম কৰিব, তাৰপিছত আমাক ভালদৰে পোহপাল দিব, UPSC দিম, RRB দিম, এই ধৰণৰ এক্সামবোৰ দিম বুলি যেই দিম, এইবিলাক যিবিলাক ল'ৰা ছোৱালীয়ে ভাবি আছে, এইসকল মেধাৱী ল'ৰা ছোৱালীৰ সপোনক ধূলিসাৎ কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাটোক ভেঙুচালি কৰি প্ৰত্যেকবাৰে আজি কিছু বছৰৰ পৰা যি ধৰণে পেপাৰ লিক হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ যি ধৰণে হেতালি খেলা হৈছে, ইয়াৰ আমি সুনিৰ্দিষ্ট উত্তৰ চৰকাৰৰ পৰা আশা কৰিছোঁ। যিসকল বিষয়ববীয়া এই গাফিলতিবিলাকৰ লগত জড়িত, যিসকল বিভাগীয় মন্ত্ৰী এইবিলাকৰ লগত জড়িত, তেওঁলোকক আমি অনতি পলমে তেওঁলোকে শাস্তি পোৱাটো, তেওঁলোকক বৰ্খাস্ত কৰাটো আৰু ছাত্ৰ ছাত্ৰীৰ ন্যায়ৰ হকে মাত মাতিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ এই প্ৰেছ মিটখন যদিও আমি আজি কংগ্ৰেছ ভৱনত কৰিছোঁ, আপোনালোকক এটা কথা আমি স্পষ্টভাৱে জনাব বিচাৰোঁ, এইখন আমাৰ ৰাজনৈতিকভাৱে কিবা উদ্দেশ্য প্ৰণোদিত প্ৰেছ মিট নহয়, সংবাদমেল নহয়। এইখন আমি ভাৰতৰ প্ৰত্যেকজন কণ কণ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালী, মেধাৱী যুৱ প্ৰজন্ম, প্ৰত্যেকজন সেই অভিভাৱক যিসকলে দুৰ্ভোগ ভুগি আছে, তেওঁলোকৰ হৈ মাত মতাৰ কাৰণে আৰু ভৱিষ্যত দিনলৈও মাত মাতি যোৱাৰ আগ্ৰহেৰে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই
যি ধৰণে ছাত্ৰ কি গুঞ্জ নামৰ এই অভিযান আৰম্ভ কৰিছে, লগতে আমাৰ সন্মানীয় সভাপতি ভাৰতৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি আমাৰ সন্মানীয় গৌৰৱ গগৈ দেৱৰ নিৰ্দেশনা মৰ্মে আজি মই যোৰহাটত আপোনালোকৰ মাজত উপস্থিত হৈছো। অধ্যয়ন কৰে, পিতৃ মাতৃয়ে নিজৰ সঞ্চয় শেষ কৰে, ঋণ লয়, মাটি বিক্ৰী কৰে। কি কাৰণে? কাৰণ নিজৰ ল'ৰাটো, নিজৰ ছোৱালীজনী ভালদৰে পঢ়ি শুনি আগবাঢ়ি যাওক, তেওঁলোকক বিভিন্ন কোৰ্চত তেওঁলোকক সোমাই দিয়ে, নিজৰ সৰ্বোচ্চ জীৱনৰ সঞ্চিত সকলো ধন তেওঁলোকৰ লগত খৰচা কৰে, কেৱল নিজৰ ল'ৰা ছোৱালীটো ভাল হ'বৰ কাৰণে, ভাল চাকৰি এটা পাবৰ কাৰণে কোচিং চেণ্টাৰত দিয়ে ল'ৰা ছোৱালী। আজি শেহতীয়াকৈ অনুষ্ঠিত হোৱা নীট পৰীক্ষাত প্ৰায় ২৭ লাখ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে যোৱা মে' মাহত। আৰু তাৰ পিছত পেপাৰ লিকৰ দৰে এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে ইতিমধ্যে আত্মহত্যা কৰিছে, আপোনালোকে সকলোৱে গম পায়। ত্যাগ কৰিবলৈ নীট এক্সাম দিওঁতে, প্ৰিপাৰেশ্যন কৰোঁতে হোষ্টেলৰ খৰচ, ৰুমৰ পঢ়াৰ খৰচ, খোৱাৰ খৰচ, কোচিং চেণ্টাৰৰ খৰচ আপোনালোকে জানেনে ২০ৰ পৰা ৩০ লাখ টকা খৰচা কৰে। ২৭ লাখ ল'ৰা ছোৱালীয়ে যদি ২০ৰ পৰা ৩০ লাখ গড়ে খৰচা কৰে, তেতিয়াহ'লে প্ৰায় ১.৩২ লাখ টকা কোটি টকা ৩২ লাখ কোটি টকা এটা বছৰত আমি ল'ৰা ছোৱালীবিলাকে খৰচ কৰোঁ, আৰু এই ধন আমাৰ অপচয় হৈ আছে। আৰু ক'ব গ'লে এই ধন ভাৰতৰ যি শিক্ষা বাজেট প্ৰায় তাৰ সমান। নীটৰ পৰীক্ষাৰ বাবে ২২ লাখ শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালে প্ৰায় ১.৩২ লাখ টকা খৰচা কৰে। আৰু মই আকৌ কৈছো, ভাৰত চৰকাৰৰ সমগ্ৰ শিক্ষা বাজেট ১.৪ লাখ কোটি টকা আমাৰ এই ১.৩২ লাখ কোটি টকাৰ প্ৰায় সমান। নীট, JEE, UPSC, SSC, RRBকে ধৰি দেশৰ ৫টা মুখ্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাৰতৰ পৰিয়ালসমূহে বছৰি ৩.৫ লাখ কোটি টকা খৰচা কৰে। আৰু এনেধৰণে যদি পেপাৰ লিকৰ সমস্যাবোৰ হৈ থাকে, ল'ৰা ছোৱালীৰ চাকৰিৰ নামত যি প্ৰতিযোগিতামূলক পৰীক্ষা হৈ থাকে, সেইবিলাকত যদি অনিয়ম হয়, এই গোটেই ৩.৫ লাখ কোটি টকা অপচয় হয়। আৰু এয়া কেৱল আপোনাৰ মোৰ অপচয় নহয়, এয়া আমাৰ সুদীৰ্ঘ দিনৰ টেক্স পে' কৰি, মাক দেউতাকে মাটি বাৰী বিক্ৰী কৰি, তেওঁলোকৰ সমস্ত জীৱনৰ সঞ্চিত পইচা এই ধৰণে প্ৰতি বছৰে বছৰে, আজি যোৱা কেইবাটাও বছৰৰ পৰা আমি দেখিছো নষ্ট হৈ আছে। আমি সুধিব বিচাৰো, এয়া শিক্ষাৰ সঁচাকৈ ভাৰতীয় শিক্ষাৰ ব্যৱস্থা নে এয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰোশমূলকভাৱে আৰ্থিকভাৱে শোষণ কৰাৰ ব্যৱস্থা কৰা হৈছে? প্ৰতি ৩০০০০ জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ এজন IAS হয়, IAS।